নাৰেংগী কুৰুৱাৰ ৰিং ৰোডক লৈ আৰম্ভ হৈছে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া। ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াক লৈ অসন্তুষ্ট চিপাঝাৰ ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱৰ ৰাইজ। ৰিং ৰোড নিৰ্মাণৰ বাবে দৰং জিলাৰ ৰাজহ বিভাগে ইতিমধ্যে জাৰি কৰিছে ৰাজহুৱা শুনানি, যাৰ দ্বাৰা প্ৰস্তাৱিত ৰিং ৰোডত অন্তৰ্ভুক্ত ভূমিৰ গৰাকীসকলৰ পৰা বিচাৰিছে বেংকৰ লগতে বহু নথিপত্ৰ। ৰাজহ বিভাগে চিপাঝাৰ কুৰুৱা অঞ্চলৰ লোকসকলক অধিগ্ৰহণ হোৱা ভূমিৰ মূল্যৰ বিষয়ে জানিবলৈ নিদিয়াৰ অভিযোগ, যাৰ বাবে ৰাইজে অনুষ্ঠিত কৰিছে প্ৰতিবাদী সভা। শীঘ্ৰে অধিগ্ৰহণ হোৱা ভূমিৰ মূল্য বিঘাই প্ৰতি কিমান সেয়া ৰাজহুৱা কৰাৰ দাবী জনাইছে প্ৰতিবাদী ৰাইজে। ৰিং ৰোড আৰম্ভ হোৱাৰ পৰা তেতিয়াৰ পৰা আমি এখন 7খন গাঁও লগ লাগি ৰেভিনিউ গাঁও 7খন কলিতাৰ পৰা কুৰুৱালৈকে আমি 7খন গাঁও লগ লাগি এখন কমিটি গঠন কৰিছিলোঁ। সেই কমিটি গঠন কৰি আমি ৰাজহুৱাভাৱে কিছুমান আমি তেওঁলোকৰ ৰাইজৰ সুবিধাৰ অৰ্থে বা চৰকাৰৰ সুবিধাৰ অৰ্থে আমি কিছুমান প্ৰস্তাৱ লৈছিলোঁ। কিন্তু সেই প্ৰস্তাৱবিলাকত আমি কপিবিলাক আমি বিভাগীয়ভাৱে আমি ধৰ ডিচিক দিছোঁ, MLA স্থানীয় আমি MLA দিছোঁ, MP-কো দিয়া গৈছে, আমাৰ নীতিন গাডকাৰী তেওঁলোকে ফেক্স কৰা গৈছে, মুখ্যমন্ত্ৰীলৈকে ফেক্স কৰা গৈছে। এনেকৈ কিন্তু প্ৰত্যেকতে আমি দিছোঁ, কিন্তু প্ৰত্যেকৰ পৰা কোনো পৰা আমি সদুত্তৰ এতিয়ালৈকে পোৱা নাই। এতিয়া গৈ এতিয়া মানে একে লাজ পৰ্যায় পাইছে আহি। কিন্তু এতিয়া তাৰমানে হৈছে কি তেওঁলোকে আমাৰ বিবাদ নিষ্পত্তিৰ এইটো আকৌ কৈছোঁ যে বিবাদ নিষ্পত্তিৰ যিটো মানে কথা তেওঁলোকে মানে ইয়াতে হেৰিং কৰিব আহিছিলে, তাতে কিন্তু আমাৰ মানুহখিনি ভাৰ্বেলি ডকুমেণ্টছখিনি বিচাৰাটো আমাৰ পক্ষে যুক্তিসংগত হোৱা নাই। তেওঁলোকে বিচাৰিব লাগিছে যে তোমালোকক নটিচ দিছোঁ, তোমালোকে নটিচত উল্লেখ কৰা বস্তুখিনি আমাৰ তাত জমা দিব লাগে, কিন্তু সেইটো নকৰি তেওঁলোকে ওলোটাটো কৰিছে। গতিকে আমাক এতিয়া যিকোনো প্ৰকাৰে আমাক নটিচ লাগে আৰু মাটিৰ মূল্যটো সঠিক মূল্য দিব লাগে, আৰু আমাৰ যিটো মাটিৰ খেলি মেলি আছে সেই খেলি মেলিটো আমাক মাৰি দিব লাগে।